ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো সকলো কাকন্ত এডুকেটৰ্ছৰ অন্যটি বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথি দ্য মেন উইথ দ্য মিডাছ টাচ চেপ্টাৰটিৰ সম্পূৰ্ণ গ্ৰামাৰ এক্টিভিটিজখিনি ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ফাৰ্ষ্টত চোৱা, ইয়াত এক্টিভিটি 1ত আছে ফাইণ্ড আউট দ্য কোঅৰ্ডিনেটিং এণ্ড ছাবঅৰ্ডিনেটিং কনজাংশ্যন ফ্ৰম দ্য ফলোয়িং পেজেছ। এই পেজেছটো পঢ়ি আমি ইয়াত থকা কোঅৰ্ডিনেটিং আৰু ছাবঅৰ্ডিনেটিং কনজাংশ্যন উলিয়াব লাগে। তো ইয়াত চোৱা, ফাৰ্ষ্ট লাইন যোনটো আছে, দ্য থাৰ্ড গ্ৰেট ডিফেক্ট অফ আৱাৰ চিভিলাইজেশ্যন ইজ ডেট। ডেটটো হ'বগৈ ছাবঅৰ্ডিনেটিং কনজাংশ্যন। ডেটটো হ'ব ছাবঅৰ্ডিনেটিং কনজাংশ্যন। তাৰপিছত ইয়েটটো হৈছেগৈ কোঅৰ্ডিনেটিং কনজাংশ্যন। ডেটটো হৈছে ছাবঅৰ্ডিনেটিং কনজাংশ্যন। এইপিনে চোৱা, ইয়েটটো হৈছেগৈ কোঅৰ্ডিনেটিং কনজাংশ্যন। তাৰপিছত হাউটো হৈছেগৈ ছাবঅৰ্ডিনেটিং কনজাংশ্যন। তাৰপিছত আকৌ ইয়েট আৰু এটা চোৱা, সেই ইয়েটটো হৈছেগৈ কোঅৰ্ডিনেটিং কনজাংশ্যন। তাৰপিছত চোৱা, আকৌ ডেট আছে, ডেটটো হ'বগৈ ছাবঅৰ্ডিনেটিং কনজাংশ্যন। তাৰপিছত এইখিনি কোঅৰ্ডিনেটিং আৰু ছাবঅৰ্ডিনেটিং কনজাংশ্যন এনেকৈ ভগোৱা হৈছে। তাৰপিছত কম্বাইন দ্য ফলোয়িং চেণ্টেন্স ইনটু এ ছিংগুল চেণ্টেন্স বাই ইউজিং কনজাংশ্যন গিভেন ইন ব্ৰেকেটছ। দুটা চেণ্টেন্স আমি এটা ছিংগুল চেণ্টেন্সলৈ কনভাৰ্ট কৰিব লাগে। ফাৰ্ষ্টৰটো চোৱা, শিলাছ মাদাৰ ইজ এ টিচাৰ, শ্বি টিচেছ ইংলিছ। দুটা বাক্য জইন কৰিলে, সৌৰে যদি তুমি দুটা বাক্য জইন কৰা, শিলাছ মাদাৰ ইজ এ টিচাৰ, হু টিচেছ ইংলিছ। নেক্সট, দ্য মেন ইজ প'ৰ, হি ইজ হেপ্পী। এইটো কি হ'ব? এটা বাক্যৰ অপজিট আন এটা বাক্যৰ অৰ্থ প্ৰকাশ কৰিছে। মানুহজন দুখীয়া কিন্তু সুখী। গতিকে দ্য মেন ইজ প'ৰ বাট হেপ্পী হ'ব। কি হ'ব? বাট হেপ্পী। দীপক ইজ ব্ৰেভ, হি ইজ ইণ্টেলিজেণ্ট। এইটো এজন ব্যক্তিৰ এটা কোৱালিটিৰ উপৰিও আৰু এটা কোৱালিটি চেণ্টেন্সত উল্লেখ কৰা আছে, সেইকাৰণে এনেকৈ লিখিব লাগিব, দীপক ইজ নট অনলি ব্ৰেভ বাট অলছ' ইণ্টেলিজেণ্ট। নেক্সট, শ্বি লিভড ছামৱেৰ, আই ডোণ্ট ন' দ্য প্লেচ। এইটো এনেকৈ লিখিব লাগিব, আই ডোণ্ট ন' দ্য প্লেচ হোৱেৰ শ্বি লিভছ। ইয়াত ডোণ্ট ন' এটা হ'ব, ন'টো ৰৈ গৈছিলে। আই ডোণ্ট ন' দ্য প্লেচ হোৱেৰ শ্বি লিভছ। তাৰপিছত উই হেভ এ কাৰ, ইটছ কালাৰ ইজ হোৱাইট। উই হেভ এ কাৰ, হোজ কালাৰ ইজ ৰেড। ইয়াত হোজ এটা বহাব লাগিব। নেক্সট, ফাইণ্ড আউট দ্য চিম্পল কম্পাউণ্ড অৰ কমপ্লেক্স চেণ্টেন্স ফ্ৰম দ্য ফলোয়িং। দ্য চি ইজ এজ ডিপ এজ দ্য মাউণ্টেইনছ আৰ হাই। ইয়াত কি হ'ব? এজ আছে, সেইকাৰণে এইটো কি হ'ব? কমপ্লেক্স চেণ্টেন্স, কাৰণ এইটো ছাবঅৰ্ডিনেটিং কনজাংশ্যনৰ দ্বাৰা যুক্ত হৈ আছে। দ্য গাৰ্ল চিটিং ইন দ্য কৰ্ণাৰ উইথ এ বুক ইন হাৰ হেণ্ডছ ইজ মাই ছিষ্টাৰ। এইটো চিম্পল চেণ্টেন্স, কাৰণ ইয়াত এটা ফাইনাইট ভাৰ্ব আছে। তাৰপিছত ইউ কেন চিট হোৱেৰ এভাৰ ইউ লাইক। ইয়াত হোৱেৰ এভাৰ যোনটো আছে সেইটো হ'বগৈ কমপ্লেক্স চেণ্টেন্স। নেক্সট, ইউ মে ডু এজ ইউ প্লিজ। এইটো এটা কমপ্লেক্স চেণ্টেন্সৰে উদাহৰণ। নেক্সট, আই উইল ডু দিছ ইফ আই এম এলাউড। ইয়াত ইফ আছে যে, ইফটো হ'বগৈ কমপ্লেক্স চেণ্টেন্সৰে এটা কনজাংশ্যন। গতিকে এইখিনি আছিল এক্টিভিটি 1, 2 আৰু 3। নেক্সট এটা আছে এভৰি পিকচাৰ টেলছ এ ষ্টৰী, হোৱাট ডু দিছ টেল, ৰাইট ইন ইউৰ অ'ন ৱৰ্ডছ। আমি পিকচাৰ দুটা চাই এটা ষ্টৰী লিখিব লাগে। গতিকে এইখিনি নেক্সট ভিডিঅ'ত নেক্সট চেপ্টাৰ লৈ আহিম, কুৱেশ্যন আনচাৰ গ্ৰামাৰ এক্টিভিটিজ লৈ আহিম। যদি এই চেপ্টাৰৰ কুৱেশ্যন আনচাৰ আৰু অসমীয়া অনুবাদৰ ভিডিঅ' চোৱা নাই, তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। আশা কৰোঁ ভিডিঅ'টো চাবা বুলি। আজিলৈকে ইয়াতে সামৰিলোঁ। ধন্যবাদ।